তইনো এইবোৰ কি কৰি আছ? অনলাইন লোন এটা এপ্লাই কৰি আছো। অনলাইন লোন মানে? আজিকালি মোবাইলতে লোন ল'ব পাৰিমা। এইবোৰত বোলে লোন ল'লে কিবা খেলিমেলি হয়। প্ৰভাই কৈছে মোক। এইবোৰ চবৰে নহয়। মই কলৈ যাম? কিশোৰক লগ পাবলৈ। কিয়? তেওঁ খুব ফূৰ্তিত আছে। কেফেখনতে পাৰ্টি দিব বোলে আমাক। 10 লাখ টকা দি 10 লাখ টকা দি 10 লাখ কিন্তু এটা চৰ্ত কি চৰ্ত? কি চৰ্ত? কি চৰ্ত? কি চৰ্ত? তুমি দুইখন ঘৰতে ক'ব লাগিব ডিভোৰ্স লাগে তই মোক এবাৰ লগ কৰিব পাৰিবিনে? মই অমৃত উদ্যানত আছো। আহিব পাৰিবি? হ'ব। তই শুনচোন, ঘৰত কাকো নকবি তই যে মোক লগ ধৰিবলৈ আহিছ। নহয় মানে দাদা, আপোনাৰ পৰা এমাউণ্টটো কালেক্ট কৰি ল'বলৈ কৈছিলে। ছাৰ মই আছোঁ, আহক। হ'ব। বা নীলম, আপুনি ইয়াত যে? ডিচি অফিচত কাম এটা আছিল। তাৰ পাছতে আহি অকণমান ইয়াত বহিলোহি। কিন্তু ডিচি অফিচত কি কাম আছিল? মোৰ পাৰ্চনেল কাম, মানে ঘৰৰ কাম। মই আহোঁ দিয়া। নীলম, সকলো ঠিকে আছেতো? কিয় নাথাকিব, চব ঠিকে আছে। মই আহোঁ দেই, মোৰ অলপ দেৰি হৈছে। হেল্ল', ভাইটি শুনচোন, তই অমৃত উদ্যান আহিব নালাগে। আমি বেলেগ এঠাইত লগ পাম। নহয় মোৰ কাম এটা ওলালে। মই তোক কৈ আছোঁ আমি ক'ত লগ পাব লাগিব। খালি ঘৰত নকবি তই মোক লগ পাব আহিছোঁ বুলি দেই। মই কৈ আছোঁ। দাদা, কলৈ যাওঁ? এতিয়া কি মই তোক সুধি যাব লাগিব নেকি কলৈ যাওঁ? চা, এনেই মাহঁতে মাথাটো খাইছে। তই নাখাবি ভণ্টি, প্লিজ। মাহঁতে তোৰ মাথা খাইছে? কথাটো দেখোন তই ওলোটাকেহে ভাবিলি। মানে তইহে মা দেউতাৰ মাথা খাইছ। ভণ্টি নিচিঞৰিবি। ভিতৰত মাহঁত আছে। তোৰ কথাটো জনাৰ পিছৰে পৰা মা দেউতাই এটাইও যে একো খাব পৰা নাই, গম পাইছনে তই? মই নাখাবলৈ মানা কৰা নাই। দাদা, তই কেনেকে ইমান চেলফিছ হলি? চেলফিছ? মই চেলফিছ? ইমান ডাঙৰ বিপদ এটাত মোক ঘৰখনে সহায় কৰিব পৰা নাই আৰু মই চেলফিছ? বেংগলোৰৰ পুলিচে ধৰি লৈ যাব মোক আৰু মই চেলফিছ? বাদ দে, কাকো বুজাই লাভ নাই। মানুহজনে মাতিছে মোক, মই লগ কৰি আহোঁ। কোনে?
কলৈ যোৱা? কাম অলপ আছে কৰি আহোঁ। তোমাৰ লগত কথা অলপ আছিলে। ঘৰৰ মানুহৰ সৈতে পাতা। তোমাকতো ঘৰৰ মানুহে সি অলপ টেনশ্যনত আছে। জানো, সেইকাৰণে আহিছিলোঁ। তুমি এইখিনি ৰাখাচোন। কি হয় এইখিনি? মাৰ ভাগৰ সোণ। দেউতাই মোলৈ গঢ়াম বুলি ৰাখিছিলে। কিন্তু এইখিনি তুমি মোক কিয় দিছা? আৰে এইখিনি বিক্ৰী কৰিলে 1 লাখমান পাব বিভাছে। এইখিনিকে দিবলৈ আহিছিলোঁ। প্ৰীতি, দেউতাৰে জানেনে? জানে দেউতা? বিয়য়ে আনিব দিছে। অঁ, প্ৰীতি, মিছা কথা নকবা। বিয়ক মই ভালদৰে জানো। মোৰ দৰে একেই। এই সোণখিনিৰ বাহিৰে তেওঁৰ আৰু বিশেষ একো নাই। আৰু তুমি এইখিনি সোণক মনে মনে লৈ আহিছা। মনে মনে অনাটো হয় দেউতা। কিন্তু সোণে কি কৰিব যদি মানুহেই নাথাকে? অলপ অলপ এনেকৈ গোটালেহে টকাখিনি গোট খাব। ৰাখক দেউতা, প্লিজ। লৈ যোৱা। মোৰ বোৱাৰীৰ ডিঙি উকা কৰি মই নিজকে আৰু ইমান সৰু কৰিব নোৱাৰো। মিলাম দিয়া। বহুতো চিনাকি মানুহ আছে মোৰ। আগতে বহুত মানুহক সহায় কৰি থৈছো নহয়। যাম, তেওঁলোকৰ ওচৰলৈকে যাম। আৰু প্ৰয়োজন হলে শত্ৰুৰ ওচৰলৈকে যাম। কিন্তু দেউতা, এই গহনাখিনি পিন্ধি তুমি এইখন ঘৰৰ বোৱাৰী হ'ব লাগিব। পৰি, মা, এযোৰ চোৱাচোন, তোমাক ভাল লাগিব। ইমান ধুনীয়া কাপোৰ মা। মোৰ ছোৱালীজনী জানো কম ধুনীয়া। আজি তোমাক মই নিজে ৰেডি কৰি দিম। আহা। এই গহনাখিনি পিন্ধি তুমি এইখন ঘৰৰ বোৱাৰী হ'ব লাগিব।
মা মনটো বেয়া নে গাটো বেয়া কওকচোন সময় ভাল সময়বোৰ বৰ সোনকালে পাৰ হৈ যায় আৰু বেয়া সময়বোৰ নাচাই নোপোৱাই যেন লাগে মই আপোনাক দেখোন তেতিয়াই কৈছো যে মই ইয়াৰ পৰা গ'লেও আপোনাৰ ওচৰলৈ অহা যোৱা কৰি থাকিম জানো তুমি আহিবা কিন্তু জানাইচোন মানুহ বৰ স্বাৰ্থপৰ হয় যিমানেই পাওঁ সিমানেই নাতে মা বাৰু বাদ দিয়া মোৰ কথা কোৱাচোন আজি তুমি কি পিন্ধি যাবা কি পিন্ধি যাম আৰু কিবা এযোৰ পিন্ধি আজি তোমাৰ ইম্পৰ্টেণ্ট দিন চ' স্পেচিয়েল কিবা এটা পিন্ধিব লাগিব মা প্লিজ আৰু এতিয়া নক'ব যে শ্বপিং কৰি আহাগে বুলি শ্বপিঙলৈ যাব নালাগে আজি মোৰ ছোৱালীক মই নিজে পিন্ধাই উলিয়াই পঠাম মানে মোৰ কেইবাযোৰো নিপিন্ধাকৈ থকা কাপোৰ আছে ৰ'বা মই আনি আছো কোৱা হেল্ল' ক'ত আছা তুমি আধা ঘণ্টা হৈ গ'ল মই ৰখি আছোঁ একো নাই আৰু আধা ঘণ্টা ৱেইট কৰা কিয় কাৰণ এতিয়ালৈকে সুশীল ঘৰ আহি পোৱাহিয়ে নাই আৰে সি আহক নাহক তুমিতো আহা কিয় তুমি দেখোন নিজে ফোন কৰি পেলাই তেওঁক মাতিছা গতিকে আধা ঘণ্টা ৱেইট কৰা মই গৈ আছো হেল্ল' কি হৈছে তাই মোক এভইড কৰিবলৈ লৈছে যে পৰি মা এযোৰ চোৱাচোন তোমাক ভাল লাগিব ইমান ধুনীয়া কাপোৰ মা মোৰ ছোৱালীজনী জানো কম ধুনীয়া আজি তোমাক মই নিজে ৰেডি কৰি দিম আহা পৰি মা কি চাই আছা আহা আকৌ গৈছে মা দেউতাৰ কথা এবাৰো ভাবিব নোৱাৰিলি মা দেউতাক মানুহে হাঁহিব বুলি নিজৰ লোভ এবাৰো সামৰিব নোৱাৰিলি মোক ফচাইছে বা মই নিজে টকা মৰা নাছিলোঁ মই মূৰ্খ নহয় ভাইটি গৈছে কিমান হৈছে 20 টকা দাদা ইয়ালৈ মাতিলি যে কিয় এনেকৈ চাই আছ যে কিয় মাতিলি ক মোৰ কাম আছে
মা দেউতাক ইমান কষ্ট দিয়াৰ পাছতো তোৰ আৰু কি কাম আছে? তোৰ বাবে কিমান সপোন মা দেউতাৰ। এবাৰ ভাবি চাইছো, কোম্পানীত ঠগবাজি কৰাৰ সময়ত মা দেউতাৰ কথা এবাৰো ভাবিব নোৱাৰিলি? মা দেউতাক মানুহে হাঁহিব বুলি নিজৰ লোভ এবাৰো সামৰিব নোৱাৰিলি? মোক ফচাইছে বা মই নিজে টকা মৰা নাছিলোঁ। মই মূৰ্খ নহয় ভাইটি। মোৰ চকুলৈ চাই ক, টকাখিনি আত্মসাত কৰা নাছিলি? ক, নক কিয়? তাত বহুত খৰচ বা মই ভবাই নাছিলোঁ এনেকৈ ফচি যাম বুলি। তোক নহয়, দেউতাক কৈছ নেকি কথাটো? কোনটো? দুখ তোৰে বুলি। নাই নকবিও। কিন্তু মোক বা কোম্পানী জেললৈ পঠাব। নপঠায়। মই জানো বা মোক এসপ্তাহত টকা দিবলৈ কৈছে। এতিয়া 2 দিন গ'লেই কেনেকৈ টকা গোট খাব? তাকো 8 লাখ টকা। টকাখিনি তোক ক'ত দিব লাগিব? কোম্পানীৰ একাউণ্টত। মোক দে একাউণ্ট নাম্বাৰ। তই দিবি? দে মোক দে, মই দি দিম। নেলাগে, মই দিম।